NSP স্কলাৰশ্বিপ আপোনালোকে কেনেকৈ কৰিব গোটেইখিনি প্ৰচেছ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আপোনালোকে নিশ্চয় গম পাইছে NSP স্কলাৰশ্বিপ আহিছে আৰু স্কলাৰশ্বিপ কৰোঁতে বহুতখিনি প্ৰব্লেমৰ আপোনালোকে সন্মুখীন হৈছে চাগে। চ' গোটেইখিনি সমস্যা মই সমাধান কৰি দেখুৱাম আৰু আপোনালোকক এপ্লাই কৰি গোটেইখিনি প্ৰচেছ মই আপোনালোকক দেখুৱাই দিম। প্ৰথমে আপোনালোকে কি কৰিব, গুগলৰ চাৰ্চ বাৰত আহি পেলাই চাৰ্চ কৰিব NSP স্কলাৰশ্বিপ 2024। চাৰ্চ কৰি দিয়াৰ লগে লগে প্ৰথম যিটো পেজ আহিব ইয়াত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ লগত এনেকুৱা এটা পেজ খোল খাই যাব। ইয়াত আপোনালোকে কি কৰিব, ওপৰত দেখা পাইছে 3 লাইনৰ এনেকুৱা অপশ্যন আহি আছে। ইয়াত আপোনালোকে ক্লিক কৰি দিব আৰু ওপৰত দেখা পাইছে এপ্লাই ফৰ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন OTR, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে নেক্সট পেজটো এনেকৈ খোল খাই যাব। ইয়াত আপোনালোকে কি কৰিব, ইয়াত লগ ইন উইথ OTR এনেকুৱা অপশ্যন আহিব। ওপৰত আপোনালোকে দেখা পাইছে লগ ইন ৰেজিষ্টাৰ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব আৰু টাৰ্মছ এণ্ড কণ্ডিশ্যনত ক্লিক কৰিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা অপশ্যন আহিব। ইয়াত আপোনালোকে দেখা পাইছে প্ৰথমত মোবাইল নম্বৰ বিচাৰি আছে। আপোনাৰ যিটো মোবাইল নম্বৰ আছে মোবাইল নম্বৰটো দিব। মোবাইল নম্বৰ দিয়াৰ পিছত আপোনাৰ গেট OTPত আপুনি ক্লিক কৰি দিব। গেট OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহি যাব। সেই OTPটো ইয়াত আপুনি কি কৰিব, OTPটো ধুনীয়াকৈ ফিল কৰি দিব। OTP ফিল কৰাৰ পিছত আপুনি দেখা পাইছে তলত কেপচাৰ কোডটো আহি আছে। কেপচাৰ কোডটো ধুনীয়াকৈ ফিল কৰিব। কেপচাৰ কোডটো ফিল কৰাৰ পিছত আপুনি তলত দেখা পাইছে ভেৰিফাইৰ এটা অপশ্যন শ্ব' হৈ আছে। আপুনি ভেৰিফাইত ক্লিক কৰি দিব। যেতিয়া আপুনি ভেৰিফাইত ক্লিক কৰি দিব তেতিয়া আপোনাৰ OTP ভেৰিফাই হৈ যাব। তাৰপিছত আপোনাৰ আহি যাব আধাৰ নম্বৰ দিবৰ কাৰণে। তাৰপিছত আপুনি কি কৰিব, আপোনাৰ যিটো আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডৰ নাম্বাৰটো আপুনি ধুনীয়াকৈ ফিল কৰি দিব। তাৰপিছত গেট OTPত ক্লিক কৰি দিব আৰু আপুনি টাৰ্মছ এণ্ড কণ্ডিশ্যন চিলেক্ট কৰি দিব। তাৰপিছত আপোনাৰ আধাৰ OTP আহি যাব। আধাৰ OTP চিলেক্ট কৰাৰ পিছত আপুনি কেপচাৰ ফিল কৰি আপুনি ভেৰিফাইত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এনেকুৱা এটা পপ আপ আহি যাব, NPCI ছাকচেছ। আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক আছে তেতিয়া এনেকুৱা আহিছে, আৰু যদি লিংক নাই তেতিয়া এনেকুৱা নাহে। আপোনালোকে কি কৰিব, এপ্লাই কৰাৰ আগতে আধাৰ কাৰ্ডৰ লগত বেংক পাছবুকটো লিংক কৰি ল'ব। তাৰপিছত আপোনাৰ ডিটেইলছত ফিল কৰিব। আপোনাৰ মাকৰ নামটো প্ৰথমে ফিল কৰিব। তাৰপিছত আপোনাৰ দেউতাকৰ নামটো যিটো আছে সেইটো আপুনি ধুনীয়াকৈ ফিল কৰিব। ফিল কৰাৰ পিছত আপুনি তলত আহিব ইমেইলটো অপশ্যনেল, দিলে দিব পাৰে, নিদিলে নাই। তাৰপিছত আপুনি কেপচাৰটো ফিল কৰি পেলাই আপুনি ফিনিছত ক্লিক কৰি দিব। তেতিয়া আপোনাৰ আগত এনেকুৱা আহি যাব। যদি আপোনাৰ অলৰেডি আগৰ পৰা ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেতিয়া আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আহি যাব, আৰু যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেতিয়া আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো ছাকচেছফুলি হৈ যাব। তাৰপিছত আপুনি আহিব লাগিব মোবাইল স্ক্ৰীণত। মোবাইল স্ক্ৰীণত অহাৰ পিছত আপুনি গুগলৰ প্লে ষ্ট'ৰৰ পৰা আপুনি আধাৰ ফেচ ID এটা আছে সেইটো আপুনি ইনষ্টল কৰি ল'ব। তাৰপিছত আৰু এটা এপছ আছে OTR NSP। এই দুটা এপ্লিকেশ্যন আপোনালোকে কি কৰিব, আপোনাৰ নিজৰ মোবাইলত ইনষ্টল দুটা এপছ আপুনি ধুনীয়াকৈ ইনষ্টল কৰি ল'ব। আধাৰ ফেচ ID আৰু NSP OTR আপোনালোকে ইনষ্টল কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা পপ আপ আহি যাব। ইয়াত চাইছে মোৰ দুইটা ইনষ্টল হৈ গ'ল। ইনষ্টল হোৱাৰ পিছত এনেকুৱা NSPত আহি যাব। অহাৰ পিছত ইয়াত আপুনি দেখা পাইছে KYC ফেচ। ইয়াত আপোনালোকে কি কৰিব, আপোনাৰ যিটো হেৰি আছিলে OTR, আপোনাৰ যিটো OTR আছিলে সেই OTRটো আপুনি ইয়াত ফিল কৰি দিব। আপোনাৰ OTR নাম্বাৰটো R24 এনেকুৱা আহিব। সেই নাম্বাৰটো আপুনি ধুনীয়াকৈ ইয়াত ফিল কৰিব আৰু গেট OTPত আপুনি ক্লিক কৰি দিব। গেট OTPত আপুনি ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব। OTPটো আপুনি ইয়াত ধুনীয়াকৈ ফিল কৰিব। ইয়াত আপুনি দেখা পাইছে এণ্টাৰ OTPত আপুনি কি কৰিব, OTPটো ধুনীয়াকৈ ফিল কৰিব। তাৰপিছত আপুনি তলত আহিব। তলত অহাৰ পিছত তলত আপুনি দেখা পাইছে কেপচাৰ কোডটো আহি আছে। ধুনীয়াকৈ কেপচাৰ কোডটো আপুনি ফিল কৰিব। কেপচাৰ কোডটো ফিল কৰাৰ পিছত আপুনি তলত দেখা পাইছে নেক্সটৰ অপশ্যন আছে, ইয়াত আপুনি ক্লিক কৰি দিব আৰু ষ্টুডেণ্টৰ নামটো এনেকৈ শ্ব' হৈ যাব। তাৰপিছত আপুনি টাৰ্মছ এণ্ড কণ্ডিশ্যনটো আপুনি চিলেক্ট কৰিব। তাৰপিছত আধাৰ যিটো ফেচ ID আছিল সেইটোত আপোনাৰ অলপ ৱেইট কৰিব। এইটোত ইনষ্টল হওঁতে অলপ টাইম লাগে, সেইটো আপুনি ৱেইট কৰি ল'ব। তাৰপিছত আপোনাৰ ইনষ্টল হোৱাৰ পিছত আপুনি কি কৰিব, আপোনাৰ আগত এনেকুৱা পপ আপ আহিব। আপুনি টাৰ্মছ এণ্ড কণ্ডিশ্যন চিলেক্ট কৰিব আৰু আপুনি ফেচ অথেণ্টিকেশ্যন এনেকৈ কৰিব। ঠিক আছে, ষ্টুডেণ্টৰ ফেচটো এনেকৈ কৰিব দিব। তাৰপিছত ফেচ অথেণ্টিকেশ্যনটো হোৱাৰ পিছত আপোনাৰ আগত নেক্সট পেজলৈ লৈ যাব। সেইটো আপোনালোকে দেখা পাইছে ফেচ অথেণ্টিকেশ্যনটো হৈ গ'ল। হোৱাৰ পিছত আপোনাৰ আগত এনেকুৱা অপশ্যন আহি যাব। ইয়াত আপোনালোকে দেখা পাইছে আপোনাৰ OTR ৰেফাৰেঞ্চ যিটো নাম্বাৰ আছে সেই ৰেফাৰেঞ্চ নাম্বাৰটো এনেকৈ আহি গ'ল। ঠিক আছে, আপোনাৰ ৰেজিষ্টাৰ কৰা মোবাইলত আপোনাৰ ৰেফাৰেঞ্চ নাম্বাৰটো আৰু পাছৱৰ্ডটো আহি যাব। পাছৱৰ্ডটো অহাৰ পিছত আপুনি কি কৰিব, চিধা লেপটপৰ স্ক্ৰীণত আহি যাব। অহাৰ পিছত আপুনি ইয়াত কি কৰিব, OTR নাম্বাৰটো আপুনি দিব, ৰেফাৰেঞ্চ নাম্বাৰটো, আৰু আপোনাৰ মোবাইলত যিটো পাছৱৰ্ড আহিছে পাছৱৰ্ডটো মাৰিব। পাছৱৰ্ডটো মাৰাৰ পিছত আপুনি কি কৰিব, তলত কেপচাৰ এটা শ্ব' হৈ আছে, কেপচাৰটো আপুনি ধুনীয়াকৈ ফিল কৰিব। কেপচাৰটো ফিল কৰাৰ পিছত আপুনি কি কৰিব, ইয়াত লগইনৰ অপশ্যনত আপুনি ক্লিক কৰি দিব। যেতিয়া আপুনি লগইনৰ অপশ্যন ক্লিক কৰি দিব তেতিয়া আপোনাৰ নেক্সট পেজ এটা খোল খাব আৰু ইয়াত আপোনালোকক দেখুৱাই দিব যে আপোনাৰ পাছৱৰ্ডটো চেঞ্জ কৰিব লাগে।
ঠিক আছে আপোনাৰ আগত এনেকুৱা এটা পপআপ আহি যাব ইয়াত আপুনি দেখা পাইছে ইয়াত কাৰেণ্ট পাছৱৰ্ড আৰু কনফাৰ্ম পাছৱৰ্ড কাৰেণ্ট পাছৱৰ্ডত আপোনাৰ মোবাইলত যিটো পাছৱৰ্ড আহিছে সেই পাছৱৰ্ডটো আপুনি মাৰিব আৰু আপোনাৰ পাছৱৰ্ড অপশ্যনত যিটো শ্ব' হৈ আছে ইয়াত আপুনি নিজৰ ইচ্ছামতে এটা পাছৱৰ্ড বনাব সেই পাছৱৰ্ডটো মাৰিব আৰু কনফাৰ্ম পাছৱৰ্ডত আপুনি কি কৰিব আপুনি যিটো পাছৱৰ্ডত মাৰিছে সেই পাছৱৰ্ডটো কনফাৰ্ম পাছৱৰ্ড আকৌ পাছৱৰ্ডটো কনফাৰ্ম কৰিব তাৰপিছত আপুনি তলত দেখা পাইছে এটা কেপচাৰ কোড শ্ব' হৈ আছে কেপচাৰ কোডটো মাৰাৰ পিছত আপুনি সাবমিট বিটমত ক্লিক কৰি দিব আৰু আপোনাৰ পাছৱৰ্ডটো চেঞ্জ সাকসেসফুলি হৈ যাব আপোনালোকে দেখা পাইছে আপোনাৰ পাছৱৰ্ডটো চেঞ্জ সাকসেসফুলি হৈ গ'ল তাৰপিছত আপুনি কি কৰিব লাগিব আকৌ লগইন কৰিব লাগিব আপোনাৰ যেটো OTR ৰেফাৰেন্স নাম্বাৰ আছে সেই OTR ৰেফাৰেন্স নাম্বাৰেৰে আপুনি লগইন কৰিব লাগিব আপোনাৰ OTR ৰেফাৰেন্স নাম্বাৰটো মাৰিব আপোনাৰ পাছৱৰ্ড যেটো আপুনি মাৰিছে সেই পাছৱৰ্ডটো মাৰিব তাৰপিছত আপুনি তলত দেখা পাইছে কেপচাৰ এটা আহি আছে কেপচাৰটোত আপুনি কি কৰিব দুনিয়াকে কেপচাৰটো ফিল আপ কৰিব আৰু লগইনৰ যেটো অপচন আছে ইয়াত আপুনি ক্লিক কৰি দিব যেতিয়া আপুনি লগইনত ক্লিক কৰি দিব তেতিয়া আপোনাৰ ষ্টুডেন্টৰ প্ৰফাইলটো এনেকৈ লগইন হৈ যাব ঠিক আছে তাৰপিছত আপুনি কি কৰিব ওপৰত আহিব ইয়াত আপুনি দেখা পাইছে 3 লাইনৰ এটা অপচন আছে ইয়াত আপুনি ক্লিক কৰি দিব তাৰপিছত আপুনি তলত দেখা পাইছে এপ্লাই ফৰ স্কলাৰশ্বিপ ইয়াত ক্লিক কৰিব তাৰপিছত ষ্টুডেন্টৰ যেটো অপচন আছে ইয়াত আপুনি ক্লিক কৰি দিব তাৰপিছত আপোনাৰ আগত এনেকুৱা তিনটা অপচন খোল খাই যাব ইয়াত আপুনি কি কৰিব এপ্লাই ফৰ স্কলাৰশ্বিপত আপুনি ক্লিক কৰিব তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা অপচন খোল খাই যাব ইয়াত আপুনি কি কৰিব আপোনাৰ OTR ৰেফাৰেন্স যেটো নম্বৰ আছে সেই OTR ৰেফাৰেন্স নাম্বাৰটো আপুনি মাৰিব আৰু আপোনাৰ যেটো কাৰেন্ট পাছৱৰ্ড আপুনি যেটো বনোৱাইছিল পাছৱৰ্ড সেই পাছৱৰ্ডটো মাৰিব তাৰপিছত আপুনি কেপচাৰ কোড যেটো আপোনাৰ তলত আহি আছে কেপচাৰ কোডটো আপুনি দুনিয়াকে ফিল কৰিব কেপচাৰ কোডটো ফিল কৰাৰ পিছত আপুনি দেখা পাইছে লগইনৰ এটা অপচন শ্ব' হৈ আছে আপুনি কি কৰিব লগইনৰ অপচনত আপুনি ক্লিক কৰি দিব তেতিয়া আপোনাৰ পেজটো লগইন হৈ যাব লগইন হোৱাৰ পিছত আপোনাৰ আগত এনেকুৱা অপচন আহি যাব ইয়াত আপুনি কি কৰিব এপ্লাই ফৰ ফ্ৰেছত আপুনি ক্লিক কৰিব তাৰপিছত টাৰ্মছ এণ্ড কণ্ডিশ্যন সিলেক্ট কৰিব আৰু আই এগ্ৰিত ক্লিক কৰি দিব তাৰপিছত আপুনি কি কৰিব আপোনাৰ যেটো ডমিসাইল ষ্টেট আছে ষ্টেটটো সিলেক্ট কৰিব স্কলাৰশ্বিপ কেটেগৰীটো সিলেক্ট কৰিব আৰু এপ্লিকেশ্যন টাইপটো সিলেক্ট কৰিব তাৰপিছত তলত দেখা পাইছে সাবমিটৰ এটা অপচন আছে ইয়াত আপুনি ক্লিক কৰি দিব সাবমিটৰ ক্লিক কৰাৰ পিছত আপুনি পপআপটো আহিব ইয়াত আপুনি ওকেত ক্লিক কৰিব তাৰপিছত আপোনাৰ ডিটেইলছখিনি সাবমিট হৈ যাব তাৰপিছত আপুনি কি কৰিব ইয়াত আপুনি দেখা পাইছে একচনৰ এটা অপচন শ্ব' হৈ আছে আপোনাৰ ইয়াত আপুনি প্ৰচিডত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো এনেকৈ খোল খাই যাব ইয়াত আপুনি কি কৰিব ইয়াত ফিল এপ্লিকেশ্যন ইয়াত আপুনি কি কৰিব ক্লিক কৰি দিব ফিল এপ্লিকেশ্যন ক্লিক কৰাৰ পিছত আপোনাৰ এপ্লিকেশ্যনটো এনেকৈ আহি যাব আৰু ইয়াত আপোনাৰ গোটেই ডিটেইলছখিনি ফিল কৰিব লাগিব ইয়াত আপোনাৰ ডিটেইলছটো এনেকৈ শ্ব' হৈ যাব তাৰপিছত আপুনি কি কৰিব স্ক্ৰল ডাউন কৰি তলত আহিব আৰু এণ্টাৰ ডিটেইলছত আপুনি ফিল কৰিব ইয়াত আপোনাৰ কমিউনিটিটো আপোনাৰ যেটো HST আছে যেটো আছে সেইটো আপুনি ফিল কৰিব তাৰপিছত আপোনাৰ ৰিলিজিয়নটো ফিল কৰিব আৰু আপোনাৰ এনুৱেল ইনকামটো যেটো ইনকাম সাৰ্টিফিকেটত দিছে আপোনাৰ ইনকাম সাৰ্টিফিকেটত যিমান ইনকাম দিছে সেইখিনি ইনকামটো আপুনি দিব ইনকামটো দিয়াৰ পিছত আপুনি কি কৰিব তলত আহিব তলত আপুনি দেখা পাইছে ইয়াত আপোনাৰ কি ডিজিবিলিটি হয় নেকি যদি হয় তেতিয়া ইয়েস কৰিব যদি নহয় তেতিয়াহলে নো কৰিব তাৰপিছত আপোনাৰ পেৰেন্টছৰ প্ৰফেশন কি হয় যদি ইয়াৰ ওপৰত দিয়াৰ পৰা আছে তেতিয়াহলে আপুনি দিব যদি নাই তেতিয়া আদাৰ্স দিব তাৰপিছত আপোনাৰ মেৰিজ ষ্টেটাসটো তাৰপিছত যদি কোনোবা সিঙ্গেল গাৰ্ল চাইল্ড হয় তেতিয়াহলে ইয়েস কৰিব যদি নাই তেতিয়াহলে নো কৰিব তাৰপিছত নট এপ্লিকেবল থাকিব এটো তাৰপিছত আপোনাৰ পাৰ্মানেন্ট এড্ৰেছত আহিব ইয়াত আপোনাৰ ষ্টেটটো আসামে থাকিব তাৰপিছত আপোনাৰ ডিস্ট্ৰিক্টটো যেটো হয় ডিস্ট্ৰিক্টটো আপুনি সিলেক্ট কৰিব তাৰপিছত আপোনাৰ যেটো ৰুৰাল নে আৰবান হয় আৰবানটো আপুনি সিলেক্ট কৰিব ইয়া আপোনাৰ যদি ৰুৰাল হয় ৰুৰাল সিলেক্ট কৰিব তাৰপিছত আপোনাৰ সাব ডিস্ট্ৰিক্টটো দিব সাব ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত আপুনি কি কৰিব তলত দেখা পাইছে আপোনাৰ বেলিজৰ নামটো এনেকৈ ড্ৰপ ডাউনত পাই যাব আপোনাৰ বেলিজৰ নামটো আপুনি ড্ৰপ ডাউনৰ পৰা দি দিব তাৰপিছত আপোনাৰ হাউস নাম্বাৰ या ষ্ট্ৰীট নাম্বাৰ যেটো হয় আপুনি দি দিব দুনিয়াকে তাৰপিছত আপুনি কি কৰিব ইয়াত আপুনি দেখা পাইছে পিন কোডৰ অপচনটো শ্ব' হৈ আছে পিন কোড আপোনাৰ যেটো হয় সেই পিন কোডটো আপুনি দি দিব পিন কোডটো দিয়াৰ পিছত আপুনি তলত দেখা পাইছে সেভ এণ্ড নেক্সট ইয়াত আপুনি ক্লিক কৰি দিব আপোনাৰ ডিটেইলছখিনি সেভ হৈ যাব সেভ হোৱাৰ পিছত আপুনি কি কৰিব আপোনাৰ আগত নেক্সট আৰু এটা পেজ এনেকৈ খোল খাই যাব ইয়াত আপুনি কি কৰিব ওকেত ক্লিক কৰি দিব তাৰপিছত আপোনাৰ কি হ'ল ইয়াত আপোনাৰ একাডেমিক ডিটেইলছটি ফিল কৰিব লাগিব আপুনি যেটো স্কুলত পঢ়ে সেই স্কুলৰ নামটো আপুনি ইয়াত লিখিব আপোনাৰ প্ৰথমত ষ্টেটটো সিলেক্ট কৰিব তাৰপিছত ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব আৰু ইনষ্টিটিউটৰ নেমত আপোনাৰ কি কৰিব স্কুলৰ যেটো নাম হয় সেই নামটো আপুনি দুনিয়াকে ইয়াত লিখি দিব তাৰপিছত আপুনি চাৰ্জৰ এটা অপচন দেখা পাইছে চাৰ্জৰ অপচনত আপুনি ক্লিক কৰি দিব আৰু আপোনাৰ স্কুলৰ নামটো দুনিয়াকে এনেকৈ আপোনাৰ আগত শ্ব' হৈ যাব ঠিক আছে ইয়াৰ পৰা আপোনাৰ স্কুলৰটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপুনি ইয়েছত ক্লিক কৰিব ইয়েছত ক্লিক কৰাৰ পিছত আপোনাৰ আগত নেক্সট আৰু এটা পেজ এনেকৈ আহি যাব ইয়াত আপুনি দেখা পাইছে প্ৰেজেন্ট ক্লাছ কোৰ্স আপুনি কোনটো ক্লাছত পঢ়ি আছে সেইটো ক্লাছত আপুনি দিব আৰু সেইটো ক্লাছ কি তাৰিখৰ পৰা ষ্টাৰ্ট হৈছিলে হেতু দিব ডেটটো দিব ডেটটো দিয়াৰ পিছত আপুনি কি কৰিব এডমিশন ৰেজিষ্ট্ৰেচন এনৰলমেন্ট নাম্বাৰ আপোনাৰ হাতত যেটো আছে হেতু আপুনি দি দিব প্ৰেজেন্ট ক্লাছৰ যেটো হয় হেতু আপুনি দিব তাৰ পিছত আপুনি এডমিশন ৰেজিষ্ট্ৰেচন এনৰলমেন্ট ইয়াৰ আপোনাৰ ইয়াৰটো কিমান চন হয় ইয়াৰটো দিব ইয়াৰটো দিয়াৰ পিছত আপুনি কি কৰিব তলত দেখা পাইছে ৰোল নম্বৰ আৰু সেকশন যেটো হয় হেতু আপুনি দি দিব ঠিক আছে তাৰপিছত আপুনি দেখা পাইছে আপোনাৰ ৰোল নম্বৰটো আৰু সেকশনটো দিব তাৰপিছত আপোনাৰ মোড অফ ষ্টাডি আপুনি ৰেগুলাৰ যায় নে আপুনি কেনেকৈ যায় হেতু আপুনি দিব তাৰপিছত হোষ্টেলাৰ হয় নে
যদি হয় তেতিয়া ইয়েছ কৰিব, যদি নহয় তেতিয়া ন কৰিব। তাৰপিছত প্ৰিভিয়াছ একাডেমিক, সেইটোত আপোনাৰ প্ৰিভিয়াছ ইয়াৰত আপুনি কোনটো ইয়াৰত পঢ়িছিলে সেইটো আপোনাৰ বৰ্ডৰ নামটো দিব। তাৰপিছত প্ৰিভিয়াছ পাৰ্চিং ইয়াৰটো আপুনি দিব। তাৰপিছত প্ৰিভিয়াছ ক্লাছ কোৰ্চ যিটো হয় সেইটো আপোনাৰ এনেকৈ শ্ব' হৈ থাকিব প্ৰথমৰ পৰা। তাৰপিছত সেইটোৱে থাকিব। তাৰপিছত আপুনি কি কৰিব, প্ৰিভিয়াছ ইয়াৰ পাৰ্চেণ্টেজ, আপোনাৰ যিটো পাৰ্চেণ্টেজ হয় পাৰ্চেণ্টেজটো আপুনি দি দিব। তাৰপিছত আপুনি কি কৰিব, 10th ক্লাছ ডিটেইলছ, 10th ক্লাছ ডিটেইলছত আপোনাৰ যিটো হয় সেই ডিটেইলছটো আপুনি ইয়াত দি দিব। ঠিক আছে, আপোনাৰ ক্লাছ 10ৰ যিখিনি ডিটেইলছ আছে সেইখিনি ধুনীয়াকৈ ডিটেইলছটো ফিল কৰি দিব। আৰু ইয়াত মই এটা কথা ক'বলৈ পাহৰিলোঁ যে এইটো মই পষ্ট মেট্ৰিকৰ এপ্লাই কৰি আছোঁ, প্ৰি মেট্ৰিকৰ নহয়। ঠিক আছে, তাৰপিছত আপুনি 10ৰ যিখিনি ডিটেইলছ আছে সেই ডিটেইলছখিনি আপুনি ইয়াত ধুনীয়াকৈ ফিল কৰিব। 10ৰ ডিটেইলছখিনি ফিল কৰাৰ পিছত আপুনি তলত ছেভ এণ্ড নেক্সটৰ এটা অপশ্যন দেখা পাইছে, ইয়াত আপুনি তাৰপিছত আপোনাৰ ক্লাছ 10ৰ যিখিনি ডিটেইলছ আছে এইখিনি আপোনাৰ ছেভ হৈ যাব। ঠিক আছে, তাৰপিছত আপুনি কি কৰিব, আপোনাৰ 12ৰটো ডিটেইলছ নাই তেতিয়া আপুনি কি কৰিব, স্ক্ৰল ডাউন কৰি তলত আহিব আৰু ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা এটা পপ আপ আহিব। ইয়াত আপুনি দেখা পাইছে আপোনাৰ একাডেমিক ডিটেইলছখিনি শ্ব' হৈ গ'ল। তাৰপিছত ইয়াত আপুনি দেখা পাইছে এনেকুৱা আৰু এটা পপ আপ আহিব। ইয়াত আপুনি কি কৰিব, কণ্টিনিউত আপুনি ক্লিক কৰি দিব। কণ্টিনিউত ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা অপশ্যন আহি যাব। ইয়াত আপুনি কি কৰিব, আকৌ ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ স্কিম ডিটেইলছটো এনেকৈ আহি যাব। আপোনাৰ যিটো স্কিম হয় সেইটো স্কিমৰ আণ্ডাৰত আপুনি এপ্লাই কৰি আছে সেইটো আপুনি চিলেক্ট কৰিব। তাৰপিছত আপুনি ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ আগত আপোনাৰ স্কিমটো ছেভ হৈ যাব। তাৰপিছত আপুনি কি কৰিব, আকৌ নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ ডিটেইলছখিনি এনেকৈ ছেভ হৈ যাব। তাৰপিছত আপোনাৰ আগত এনেকুৱা অপশ্যন আহি যাব। ইয়াত আপুনি দেখা পাইছে ডকুমেণ্ট আপলোড। ঠিক আছে, এইখিনি ডকুমেণ্টছ আপোনাৰ আপলোড কৰিব লাগিব। স্কেন কপি অফ মাৰ্কশ্বিট অফ লাষ্ট একাডেমিক কোৱালিফিকেশ্যন, আপুনি যিটো লাষ্ট ইয়াৰ পাছ কৰিছে সেইটো আপোনাৰ মাৰ্কশ্বিট লাগিব। তাৰপিছত আপোনাৰ ID প্ৰুফ, আপোনাৰ বাৰ্থ চাৰ্টিফিকেট বা ভোটাৰ ID বা পান কাৰ্ড দিলেই হ'ব। তাৰপিছত আপোনাৰ কাষ্ট চাৰ্টিফিকেট, তাৰপিছত আপোনাৰ ইনকাম চাৰ্টিফিকেট আৰু আপোনাৰ বনাফাইড চাৰ্টিফিকেট। আগতে এপ্লাই কৰোঁতে বনাফাইড চাৰ্টিফিকেটটো লগে লগে প্ৰিণ্ট হৈ যায়, কিন্তু আজিকালি বনাফাইড চাৰ্টিফিকেটটো দিয়া নাই। আপোনালোকে নিজে বনাই ল'ব, নহ'লে আপোনালোকে গুগলৰ পৰা ডাউনলোড কৰি ল'ব। যদি আপোনাৰ হাতত বনাফাইড চাৰ্টিফিকেট নাই তেতিয়া আপোনালোকে কমেণ্ট কৰিব পাৰে, মই আপোনালোকক বনাফাইড চাৰ্টিফিকেটটো প্ৰভাইড কৰিব পাৰোঁ। তাৰপিছত আপুনি কি কৰিব, ডকুমেণ্টছখিনি আপলোড হোৱাৰ পিছত আপুনি যিটো আপুনি দেখা হৈছে ফাইনেল ছাবমিটত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ এনেকুৱা এপ্লিকেশ্যনটো ছাকচেছফুলি ছাবমিট হৈ যাব। ইউৰ এপ্লিকেশ্যন হেজ বিন ছাবমিটেড ছাকচেছফুলি। তাৰপিছত ইয়াত আপুনি দেখা পাইছে মাই এপ্লিকেশ্যন। ইয়াত আপুনি যিটো প্ৰথমত আপুনি ছাবমিট কৰিছে সেইটো অপশ্যনত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ আগত এনেকুৱা অপশ্যন আহি যাব। ইয়াত আপুনি দেখা পাইছে আপোনাৰ এপ্লিকেশ্যন ষ্টেটাছ, উইথড্ৰ এপ্লিকেশ্যন আৰু প্ৰিণ্ট এপ্লিকেশ্যন ফৰ্ম। ইয়াত আপুনি ক্লিক কৰি দিব আৰু আপোনাৰ যিটো এপ্লিকেশ্যন ফৰ্ম আছে সেই এপ্লিকেশ্যন ফৰ্মটো এনেকৈ আহি যাব আৰু এইটো আপুনি প্ৰিণ্ট আউট কৰি ওলাই ল'ব আৰু এইটো আপোনালোকে স্কুলত জমা দিব। তাৰপিছত স্কুলত ভেৰিফাই কৰিব আৰু আপোনাৰ পইচাটো সোমাই যাব। ঠিক আছে, আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। আৰু যদি আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেতিয়াহ'লে আমাৰ ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব।